ঘৰখনত সোমালোঁ তেতিয়া কেইজনমান বৰ জ্ঞানী পুৰুষক বহুৱাই লৈ আমাৰ সভাপতি মহোদয় নিজে আছিল। তেখেতলোকক সুধিলোঁ যে মই এই জেগালৈতো অহা নাই কোনোদিনা, ইয়াৰ মানুহক সিমানকৈ নাজানো, অলপ 2-4জনক চিনি পাওঁ। ইয়াৰ ৰাইজে কিটো বিচাৰে, কি শুনিবলৈ বিচাৰে? তেতিয়া তেখেতলোকে মোক কেইটামান ছাজেশ্যন দিলে ভাল। সেই বিষয়ত দুআষাৰ মই জৰুৰ ক'ম, যদি প্ৰভুৱে কোৱায় ক'ম। তাৰ আগতে এটা কথা ক'ব খুজিছোঁ, আপোনাক মই এটা প্ৰশ্ন সুধিব খুজিছোঁ প্ৰত্যেকজনকে। আপোনালোকে বেলুন হ'ব বিচাৰেনে বা চ'ত মাহৰ শিমলুৰ তোলা হ'ব বিচাৰেনে নে মাটিৰ তলত পোত খাই থকা হীৰাৰ টুকুৰা এটা হ'ব বিচাৰে? হীৰাৰ টুকুৰা বৰ খান্দিব লাগে, বৰ মেহনত কৰিব লাগে আৰু বহু শ ফুট দূৰত গৈ তাৰ কয়লাৰ মাজত সোমাই থাকে। ওপৰত কয়লা লাগি থাকে, শিলৰ নিচিনা হয়, আপুনি ধৰিবই নোৱাৰিব। তাৰ পৰা আনি সেইটো ঘঁহি কৰোঁতে পিছত বস্তু চমক উঠেগৈ। তলত থাকে কিন্তু চবৰে তলত, মাটিৰো তলত, আপোনাৰ ভৰিৰো তলত থাকে। কিন্তু বেলুন তাত যদি হাইড্ৰজেন ভৰাই দিয়ে তেতিয়াহ'লে একদম বহুত জোৰে উৰে। কিন্তু বেলুন 5 টকা দি যেতিয়া কিনি আনে ল'ৰা ছোৱালীবিলাকৰ কাৰণে, 4 দিন থাকে, ফট ফাটি থাকে, শেষ। দেখিবলৈ বৰ ধুনীয়া বেলুন। শিমলুৰ তোলা আৰু বৰ সাংঘাতিক। এতিয়া ফাগুন মাহত শিমলু গছবিলাক ফুলিব, ৰঙা ৰঙা ধুনীয়া ধুনীয়া ফুল, বাপৰে! কাউৰীৰ মন গ'ল খাবলৈ এতিয়া শিমলু তোলা ফুল খাবলৈ। গৈ পেলাই ক'লেগৈ কাউৰীয়ে শিমলুক যে মোক ফুল কেইটামান দিয়া। একো আপত্তি নাই, কিন্তু এতিয়া খাই ভাল নাপাবা তুমি। যেতিয়া ইয়াৰ ফল লাগিব তেতিয়া আহিবা খাবলৈ, দিম। কাউৰী গুচি আহিল। কিছুদিন থাকিলে, থকাৰ পিছত আকৌ কাউৰী গ'ল। শিমলুৰ কলবিলাকে তললৈ ওলমিছে, ধুনীয়া ধুনীয়া হৈছে, শকত। ক'লে এতিয়া দিয়া। তেতিয়া ক'লে এতিয়াতো হোৱা নাই নহয়, কেঁচা হৈ আছে, তুমি খাই ভাল নাপাবা, আৰু কিছুদিন তাক পকক, তাৰপিছত আহিবা। তাৰপিছত কাউৰী কিছুদিন এমাহমান থাকিলে, থাকি আকৌ গ'ল। তেতিয়া আৰু বোলে এতিয়া কল দিয়া, বোলে খোৱা এতিয়া আৰু খট মাৰা। কাউৰীয়ে পকা শিমলুৰ কলত যেতিয়া খট মাৰিলে, তেতিয়া তাৰ সেই তোলাবিলাক উৰি গুচি গ'ল, কাউৰীৰ মুখত নালাগিল আৰু। সংসাৰখনো এনেকুৱাই, অতি ওপৰত উৰি থকাবিলাক মুখলৈ নাহে, হৃদয়লৈ নাযায়। আমাৰ প্ৰশ্ন আছিল এইটো, আপুনি বেলুন হ'ব খুজিছেনে, শিমলুৰ তোলা হ'ব খুজিছেনে, নে হীৰাৰ এটা টুকুৰা হৈ তলত থাকিব খুজিছে? ONGC বিলাকে কি কৰে, সেই যে খান্দিবলগীয়া হয় তাৰ তলত মানে হেৰিটো লগায়, হীৰাৰ সেইটো দিয়ে। হীৰা কেতিয়াও নাভাগে, হীৰাইহে হীৰাক কাটিব পাৰে, নহ'লে হীৰা নাভাগে কেতিয়াও। যিমান আপুনি কুঠাৰ সৈতে মাৰক, কিবা কৰক, হীৰা নাভাগে। গুৰুৱে জীৱনক গুৰুত্ব প্ৰদান কৰিব খুজিছে। Guru wants to make you responsible.
Guru wants to make you a piece of very good diamond. হীৰাৰ এটা অমূল্য টুকুৰা আপোনাক কৰিব খুজিছে গুৰুত্ব প্ৰদান কৰি। যেতিয়ালৈকে গুৰু নাই নহয় তেতিয়ালৈকে আমি শিমলুৰ তোলাৰ দৰে, চ'ত মাহৰ মেঘৰ দৰে বা বেলুনৰ দৰে কেৱল উৰি ফুৰিছোঁ, ঘূৰি ফুৰিছোঁ। কিন্তু শেষটো কি হয়গৈ? শিমলুৰ তোলা কেতিয়াবা বোকাত পৰে, কেতিয়াবা পানীত পৰে, কেতিয়াবা পায়খানাতে পৰি যায়, কেতিয়াবা ক'ৰবাত পৰে, কেতিয়াবা ক'ত পৰে, সি নিজে একো কৰিব নোৱাৰে। কিন্তু হীৰাৰ টুকুৰা কৃষ্ণৰ মুকুটত লাগি থাকে। প্ৰথমতেই লিখিছে নহয়, মাধৱ পুৰুষে কি বুলি লিখিলে? সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য। ভগৱান সকলো মস্তকৰ মণি, হীৰা আৰু পৰম হীৰা। প্ৰভুসকল, এজন শিষ্যই গুৰুৰ ওচৰলৈ গৈ সেৱা কৰিলেগৈ আৰু ক'লে যে মোৰ এটা প্ৰশ্ন আছে। বোলে কি? মানৱ জীৱনৰ মূল্য কি? মই এতিয়া এইটো কাৰণেও কৈছোঁ যে আমাৰ বন্ধুজনে, মিত্ৰজনে ৰাইজৰ মাজত কেতিয়াবা সাধুটো ক'ব লাগিব। সাধুটো মনত ৰাখিলেই হ'ল, আপুনিও মনত ৰাখিলেই হ'ল। মোৰ চব কথা পাহৰি গৈ সাধু মনত থাকিলেও বহুত কাম হ'ব। মানৱ জীৱনৰ মূল্য কি? তেওঁতে একো নকয়। আকৌ কিছুদিন থাকি সেৱা কৰাৰ পিছত ক'লে মানৱ জীৱনৰ মূল্য কি? তেওঁ তেতিয়াও একো নকয়। তাৰপিছত ক'লে মই আজি ইমান দিন থাকিলোঁ, ৩-৪ বছৰ থাকিলোঁ, আপোনাক এটাই প্ৰশ্ন সুধিছোঁ, তাৰ আপুনি উত্তৰ নিদিয়ে। বোলে আজি মই তোমাক মানৱ জীৱনৰ মূল্য কি উত্তৰ দিম। বোলে কি? এই যে লোহাৰৰ চন্দুকটো, বাকচটো দেখিছা? বোলে দেখিছোঁ। এই চাবিটো লোৱাৰ এইটো খোলা, তাত এটা বস্তু থোৱা আছে, সেই বস্তুটো লৈ আনা। লৈ আনিলে। বোলে এইটো কি বস্তু প্ৰভু? বোলে হীৰাৰ মানে ৰিয়াৰ টুকুৰা, পৰশমণিৰ টুকুৰা। পৰশমণি যদি কেনেবাকৈ লোহাত লগাই দিলে, লোহা সোণ কৰি পেলায়। তুমি এইটো লৈ গৈ মানে সুধিলে, প্ৰভু এইটো আপুনি মিছা কথা কৈছে। বোলে কিয়? পৰশমণিটোৱে যেতিয়া লোহা সোণ কৰে, এতিয়া লোহাৰৰ বাকচটোত যেতিয়া আছে, তেতিয়াহ'লেতো লোহাটো সোণ হৈ যাব লাগিছিল এতিয়ালৈকে। কিন্তু সোণ মানে লোহা হৈ থাকিলে কেনেকৈ পৰশমণি থাকে? বোলে তুমি যোৱাচোন তাত চাই আহাগৈ। চালেগৈ, দেখিলে যে এটুকুৰা কাগজেৰে নুৰিয়াই থোৱা আছে, বান্ধি থোৱা আছে। কিন্তু পৰশমণি আৰু লোহাৰ মাজত কণ্টেক্ট ডাইৰেক্ট নহ'ল। নোহোৱাৰ কাৰণে লোহা হৈ থাকিলে। এতিয়া পৰশমণি লৈ পেলাই ক'লে যে তুমি যোৱা বজাৰলৈ, লৈ গৈ এতিয়া তুমি এইটো টুকুৰা এটা দিলে, হেৰিয়াৰ টুকুৰাটো, লোহাৰ টুকুৰাটো লগাই দিলে, সি হ'ল আৰু সোণ হৈ গ'ল, হীৰা হৈ গ'ল। সি এইটো লৈ যোৱা বজাৰত। প্ৰথমতে আলুগুটি বেপাৰীৰ ওচৰলৈ যাবা, তেওঁক দেখুৱা তেওঁ কিমান পইচা দিয়ে। পিঁয়াজৰ বেপাৰীৰ ওচৰলৈ যাবা, তাৰপিছত মাছৰ বেপাৰীৰ ওচৰলৈ যাবা, কাপোৰৰ দোকানীৰ ওচৰলৈ যাবা, তাৰপিছত সোণাৰীৰ ওচৰলৈ যাবা, তাৰপিছত এজন ৰত্ন পাৰসী, তেওঁ তালৈ যাবা। দাম সুধিবা কিমান দিব। কিন্তু তুমি বস্তু বেছি থৈ নাহিবা, ঘূৰাই আনিবা। তেওঁ গ'ল আৰু আলুৰ বেপাৰীৰ ওচৰলৈ গ'ল। তেওঁ দেখুৱালে এইটো কি দেখকচোন, বৰ ভাল বস্তু, বা ল'ৰাই খেলিবলৈ বৰ চিকমিকিয়া, খেলিবলৈ বৰ ভাল পাব, মোক দিবা নেকি? বোলে দিম। কিমান লাগিব?
কিমান দিবা তুমি? বোলে 2 খেৰ আলু দিম। তেতিয়া খেৰ আছিলে, এতিয়াহে কিলো হৈছে। 2 খেৰ আলু দি দিম। সি ক'লে ঠিক আছে দিয়া, এইটো দিয়া মোক, মোৰ বস্তুটো দিয়া। তাৰপিছত আগত গ'ল, পিঁয়াজৰ বেপাৰীৰ ওচৰলৈ গ'ল। তেওঁ চাই পেলাই ক'লে যে বৰ ধুনীয়া বস্তু, মই ইয়াৰ 5 খেৰ আলু মানে পিঁয়াজ দিম। তেওঁৰ পৰা ল'লে, লৈ আকৌ আগলৈ গ'ল, কাপোৰৰ বেপাৰীৰ ওচৰলৈ গ'ল, গৈ ক'লে যে মইতো বৰ ধুনীয়া বস্তু দেখিছোঁ, 20 গজ কাপোৰ দিম, দিয়া দিয়া মোক ঘূৰাই দিয়া। ঘূৰাই দিলে, আগত গ'ল, সোণৰ বেপাৰীৰ ওচৰলৈ গ'ল। তাত তেওঁ দেখুৱালে, তেওঁ ক'লে যে এইটোতো বৰ দামী বস্তু, মই 1 লাখ টকা দিম এইটো। বোলে দিয়া দিয়া মোক এইটো দি দিয়া। তাৰপিছত ৰত্ন পাৰসী হীৰাৰ বেপাৰীৰ ওচৰলৈ গ'ল, গৈ দেখুৱালে। তেওঁলোকে চাই মেলি ক'লে যে এইটোতো অমূল্য, পইচাৰ মূলেৰে সৈতে ইয়াকতো কিনিব নোৱাৰি, তথাপিতো তুমি যদি বিচাৰিছা তেতিয়া মই 1 কোটি টকাত কিনি ল'ম। গুৰুৱে কৈ পঠিয়াইছিল যে নিদিবা বস্তুটো, ঘূৰাই লৈ আনিবা। লৈ আনিলে আৰু লৈ আনি ক'লে এনেকুৱা এনেকুৱা কথা। তুমি আজি তোমাৰ প্ৰশ্নৰ উত্তৰ পালানে? বোলে কি? তুমি যে কৈছা মানৱ জীৱনৰ মূল্য কি? ভালকৈ বুজাই কওক। তুমি আলুৰ বেপাৰীৰ ওচৰলৈ লৈ গৈছিলা, 2 খেৰ আলুৰ দাম দিলে। পিঁয়াজৰ বেপাৰীৰ ওচৰলৈ লৈ গৈছিলা, তেওঁলোকে কেৱল 5 খেৰ পিঁয়াজৰ দাম দিলে। কাপোৰৰ বেপাৰীৰ ওচৰলৈ তেওঁ 20 গজ কাপোৰ দিলে। হীৰা মানে সোণৰ বেপাৰীয়ে 1 লাখ টকা তোমাক যাচিলে, আৰু হীৰাৰ বেপাৰীয়ে ক'লে এইটো অমূল্য, 1 কোটি টকা দিম। ঠিক মানৱ জীৱনো তেনেকুৱা এটা বস্তু। যি ধৰণে ভাবে, যদি কোনোবাই ভাবে মোৰ এই জীৱনটো কেৱল এটা আলুগুটি 2 খেৰ আলুগুটিৰ সমানহে, সি কি কৰিব? মদ খাব, চিগাৰেট খাব। আজিয়েই এই হেৰিয়াত টাইমছ অফ ইণ্ডিয়াত মই ৰাস্তাত পঢ়ি আহিছিলোঁ, মোৰ তাত আছে হেৰিখন, আজিৰ তাৰিখৰ। চিগাৰেট খোৱাৰ কাৰণে, তম্বাকু খোৱাৰ কাৰণে অসমত কিমান মানুহ কেঞ্চাৰ হৈ মৰিছে তাৰ হিচাপটো দিছে। অসমত কেঞ্চাৰ কি কাৰণে বেছি, তাৰপিছত নলবাৰীত কিয় বেছি, বৰপেটাত কিয় বেছি, আৰু ক'ত কিয় বেছি, তাৰ গোটেই কথাটো দিছে। জীৱনটো আপুনি এটা চিগাৰেটৰ সমান বুলি ভাবিছে নেকি? এটা চিগাৰেট খালে এজন মানুহৰ 5 ছেকেণ্ড সময় কম হৈ যায়। মদ খালে আৰু এনেকৈ আপুনি গোটেই জীৱনটোত কিমান চিগাৰেট খালে, আৰু জীৱনটো আপুনি অমূল্য সময় কেনেকৈ নষ্ট কৰি দিছে। এই জীৱনটো কি এতিয়া গেলা মাছৰ সমান নেকি? যে গেলা মাছ কিনি আনিছে, পাতত দি খাইছে। জীৱনটো চব বস্তুতকৈ অমূল্য। আপুনি মহিলা হওক বা পুৰুষ হওক, ক'লা হওক বা বগা হওক, ওখ হওক বা চাপৰ হওক, পণ্ডিত হওক বা মূৰ্খ হওক, তেন্তে জীৱন আছে আপোনাৰ। বিকজ ইউ হেভ এ লাইফ, ইট হেজ গ্ৰেট 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 ভেলু। জীৱন হ'লেই হ'ল, মানৱ জীৱন হ'লেই হ'ল, আপুনি অমূল্য। সেই হীৰাৰ টুকুৰাটোৰ নিচিনা। মই ইয়াত কি দেখি আছোঁ এতিয়া? সৰু ডাঙৰ বুঢ়া ডেকা সকলো গাভৰু, এই গোটেইবিলাক একোটা মহান হীৰাৰ টুকুৰা, যিবিলাক সমস্ত মস্তকমণি হৈ পেলাই থাকিবগৈ পাৰিব। আপুনি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্যৰ এটা এটা অংশ, মানে আপুনি একোজন কৃষ্ণ। আপোনাৰ নামটো এনেই অন্য মানুহে দিছে, নেজানি দিছে, কিন্তু আপোনাৰ আচল নামটো কৃষ্ণ।
আইসকলৰ আচল নামটো ৰাধা, লক্ষ্মী, ভক্তি মাতা, হোৱাট এভাৰ নেম ইউ চুজ, যিটো নামে আপুনি নলক লাগিলে আপুনি হয় ভক্তি মাতা, নহয় লক্ষ্মী মাতা, নহয় ৰাধা মাতা, কোনোবা নহয় কোনোবা আইসকল, যাক কৃষ্ণই অতি ভাল পায়, অতি 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 নিজতকৈ বেছি ভাল পায়, সেইসকল আপোনালোক মহিলাবিলাক। মহিলা মনে মনে কৈছোঁ কথাটো, পুৰুষবিলাকক কৈছোঁ, মহিলাসকলে নুশুনিব। মহিলাসকল আমাৰ পুৰুষবিলাকতকৈ কেইবা খোজো আগত, কেইবাটাও ধাপ ওপৰত। ভক্তি কিন্তু মহিলা স্বৰূপহে। সা তস্মিন পৰম প্ৰেমৰ ৰূপা। সেই মাতৃগৰাকী, ভক্তিৰূপী মাতাগৰাকী পৰম প্ৰেম স্বৰূপিনী। মায়ায়ে বান্ধন্ত ভক্তি মাৱে মে লাৱন্ত। দোহৰ মধ্যস্থ ভাগে ভাবে আশা ভগৱন্ত। মই এদিন ক'লোঁ যে বৃন্দাবনত এতিয়া থকা মহিলাবিলাক কিমান ভাগ্যৱান, বৃন্দাবনত আজিও থাকিবলৈ পাইছে। তেতিয়া স্বামীজীয়ে ক'লে যে বৃন্দাবনত গোপীসকলতো আছে ভাল কথা, কিন্তু পুতনাওতো আছিল। গতিকে আইসকলৰ কাৰণে মোৰ এটা প্ৰশ্ন যে আপোনালোক পুতনা হ'ব খুজিছেনে, শূৰ্পনখা হ'ব খুজিছেনে, লক্ষ্মী হ'ব খুজিছেনে, সৰস্বতী হ'ব খুজিছেনে, ভক্তি মাতা হ'ব খুজিছেনে, কি হ'ব খুজিছে? এটা আপোনাৰ দায়িত্ব। দুইটাই হ'ব পাৰে হওঁ বুলিলে। এই পুৰুষবিলাকক কিছুমান বেয়া কাম কৰিবলৈ কিছুমান মহিলাই ইনষ্টিগেট কৰে। কাৰোবাৰ ঘৰত ফ্ৰিজ আনিলে, ঘৰৰ মানুহগৰাকীয়ে এতিয়া মুখখন ডাঙৰ, কেলে তাহাঁতি ফ্ৰিজ আনিলে আমাৰ ঘৰলৈ নাই অনা, আমুকটো বস্তু আনিলে আমাৰ ঘৰত নাই। শেষত উপায় নাপাই পেলাই পুৰুষে কি কৰিবলগীয়া হয়, দুৰ্নীতি কৰি ঘোচৰ পইচা লৈ ঘৰলৈ মানে আনি দিবলগীয়া হয়। সেইবুলি চব নহয় দেই, ক'ৰবাত এগৰাকী দুগৰাকীৰ কথাহে কৈছোঁ মই। এইটো পুতনা এগৰাকীহে, গোপীটো 1600, কোনোবাই কয় 16,000। গোপীৰ সংখ্যা বহুত বেছি, পুতনাৰ সংখ্যা এগৰাকী। আপুনি সেইগৰাকী হ'বলৈ নাযাব কিন্তু। আৰু মানুহজনেতো জানে যে পুৰুষজনৰ দৰমহা কিমান, এদিনো কোৱা নাইনে? নিশ্চয় কৈছে। দৰমহাটো হিচাপটো থাকে যে এইটোত ইমান খৰচা হ'ব, এইটোত ল'ৰাক পঢ়োঁতে ইমান যায়, ছোৱালীক পঢ়োঁতে ইমান যায়, আদি আদি আদি। সেই হিচাপতকৈ বেছি দামী বস্তু কেনেকৈ আনিলে আজি সুধিব লাগে। যদি হিচাপটো দিব নোৱাৰে তেতিয়াহ'লে ক'ব লাগে মোৰ ঘৰত এই বস্তুবোৰ নুসুমো আমি। মোৰ ল'ৰা ছোৱালীক মই বেয়া বস্তু খাবলৈ দিব নোৱাৰোঁ, বেয়া বস্তু পিন্ধিবলৈ দিব নোৱাৰোঁ, অন্যায়ৰ পাপৰ পইচা ঘূৰাই লৈ যা। আজি মই এটা কথা কৈ মাজতে এইফালে আহিলোঁ, সেই ল'ৰা যিজনৰ ফটো ৰাখি থোৱা আছে সেই কথাটো ক'বই লাগিল নহয়। নহি কল্যাণকেতু কশ্চিৎ দুৰ্গতিম তাত গচ্ছতি, সেইটোৱে আৰম্ভ কৰিছিলোঁ। যিজন ল'ৰাৰ মৃত্যু হ'ল, সেইজন ল'ৰাৰ জন্মত গৰ্ভত যেতিয়া স্থিত হৈছিল সেইদিনাখনৰ পৰা কিন্তু মাকৰ শৰীৰত বেলেগ এটা স্ফুৰণ হৈছিল।
কৃষ্ণৰ গৰ্ভত স্থান লোৱাৰ আগতে হোৱাৰ লগে লগে দেৱকীৰ যেনেকুৱা হৈছিল তেনেকৈ মাকগৰাকীও নিশ্চয় হৈছে। ভালকৈ চিন্তা কৰক। সপোনত তেওঁ ভাল ভাল সপোনবিলাক দেখিছে আৰু অন্যবিলাক ল'ৰা ছোৱালী জন্ম হওঁতে মাকে যিটো কষ্ট পায় সেই ল'ৰাৰ জন্ম হওঁতে সিমান কষ্ট নাই পোৱা। সেই মাতৃগৰাকীৰ হৈ মই তেওঁৰ লগত অন্তঃকৰণে মিলি পেলাই এই কথাটো কৈছোঁ। আৰু সেই ল'ৰাটো অন্য ল'ৰাতকৈ স্বভাৱ চৰিত্ৰ কথা বতৰা চব বেলেগ আছিল। মই সেই কিতাপখন পঢ়ি পেলাই কোৱা নাই, মোৰ আগতেই মনত আহি গ'ল এই কথাটো। চবে ভাল পোৱা এটা ল'ৰা। এতিয়া কৃষ্ণই কি কৈছে অৰ্জুনক, যদি সেই ব্যক্তিজন যিজনে মোৰ ভক্তি, মোৰ জ্ঞান, মোৰ ধ্যান এইবিলাক লৈছিল আৰু অলপ আগবাঢ়ি যাওঁতে যদি মৰি থাকিল, তেতিয়াহ'লে কি হ'ব? সুচিনাম শ্ৰীমতাম গেহে যোগো ভস্তো অভিজায়তে। তাৰ ব্যাখ্যা মই বঢ়িয়াকৈ কৰি আছোঁ, চাব আপোনালোকে। সুচিনাম শ্ৰীমতাম গেহে যোগভস্ত অভিজায়তে। যিজনে সাধনা কৰি আছিল, কিছু আগবাঢ়ি গ'ল, পূৰা কৰিবলৈ পোৱাৰ আগতে যদি তেওঁৰ মৃত্যু হয়, তেতিয়াহ'লে তেওঁ সুচী আৰু শ্ৰীমন্তৰ ঘৰত গৈ আকৌ জন্ম লয়। আপোনালোক সকলোৱে ভাল, মই কিন্তু চবৰে চিনি নাপাওঁ, কিন্তু এজন মানুহক চিনি পাওঁ, যিজন বৰ্মন ডাঙৰীয়াই এতিয়া কথা কৈ আছিল। মহেশ্বৰ বৰ্মন ডাঙৰীয়াক মই আগৰ পৰা জানো অলপমান। এওঁ যেতিয়া দুবাৰ তিনিবাৰ গ'ল, তেতিয়া স্বামীজীয়ে ক'লে যে এখেতৰ তালৈ যাব লাগিব। বেলেগ ধৰণৰ মানুহ, আমি অলপমান চিনি পাইছোঁ। আজি এগৰাকী আই আহিছিল, মোক প্ৰসাদ ল'বলৈ দিছে, মাহ প্ৰসাদ। ভগৱানে কৈছে এই প্ৰথমে তেওঁক দিয়ক। তেওঁ ক'লে মই আপোনাক কিয় দিলোঁ আপুনি জানে? বোলে মইতো নাজানো, ভগৱানে মোক দিবলৈ কৈছে। আপোনাৰ হৃদয়খন বৰ ভাল আৰু ভগৱানৰ আপোনাৰ প্ৰতি বৰ মৰম আছে। কোনোটো বস্তু আপোনাক কম হ'বলৈ নিদিয়ে বোধ হয়। মই এইটো কোৱা নাছিলোঁ। মৃত্যু সময়তো ভগৱান আহি তেখেতৰ হাতত ধৰি আঙুলিত ধৰি লৈ যাব। দেট ইজ মাই কনভিকশ্যন। আৰু ভগৱান নিজে কৈছে এই কথাটো। তেখেতক মই আগততো দেখা নাই, তথাপিতো মই প্ৰসাদ দিলোঁ প্ৰথম। কি কৈ আছোঁ যে আপুনি ভাল কাম এটা ক'ৰবাত আৰম্ভ কৰিলে, যিটো অজামিলে কৰিলে পানীগিলাচ দি, ঠিক তেনেকৈ আপুনি যিকোনো ভক্তিৰ কাম এটা শ্ৰীমন্ত শংকৰদেৱে যিখিনি কথা কৈছিল তাৰ যদি অলপ আৰম্ভ কৰি দিয়ে, আপোনাৰ অনন্ত জীৱনত গৈ থাকোঁতে আপুনি আগবাঢ়িহে গৈ থাকিব। আপোনাৰ তললৈ খহি পৰাৰ কোনো চান্স নাই। সেইকাৰণে নিৰাশ নহৈ আপুনি কামটো আৰম্ভ কৰক। তাৰ বাহিৰে কি অথবা যোগীনামেব কুলে ভৱতি ধীমতাম, সেইটো নহ'লে যোগীৰ কুলত গৈ জন্ম লৈ তাৰ পৰা জুই কাম বাকী আছিল সেইখিনি পূৰা কৰি তেওঁ গুচি যাব। যেতিয়াই কাম পূৰা হ'ব আধা আৰিয়াতো তেওঁ গুচি যাব পাৰে। মৃত্যুটো এটা কিবা এটা চেলুহে ল'লে, কিবা এটা হেৰি ল'লে, কিন্তু তেওঁ ভগৱানে তেওঁৰ কামখিনি পূৰা হ'ল আৰু লৈ গ'ল। সেইজন এজন আগৰ দিনৰ সাধনা কৰা মহাপুৰুষেই আছিল। তেওঁ চাই থাকি গোটেইবোৰ চাই ফুৰে কিন্তু।
আপোনাৰ ল'ৰাটো বেয়া হ'ল, কিয় বেয়া হ'ল তাৰ কাৰণে আপুনিও সিমানেই জগৰীয়া, কাৰণ তাৰ সেইটো বেয়া আছিল অলপ জীৱটো। তেনেকুৱা মানুহৰ মাক বাপেকক তাতে গৰ্ভত জন্ম ল'লে। এইটো ছান্দোগ্য উপনিষদ আছে, ইয়াৰ বিষয়ে মই কৈ গৈছোঁ, সেইকাৰণে মই যিবিলাক কথা আগত ক'লে ৰিপিট নকৰোঁ। আপোনালোকে মোৰ ইউটিউব চাই দিব, তাত আছে এইবোৰ কথা। গতিকে তেনেকুৱা জন্ম হ'ব। সি যেতিয়ালৈকে তেনে মাক বাপেক অনুকূল নাপায় তাৰ স্বভাৱ অনুসৰি, তেতিয়ালৈ সি ঘূৰিয়ে ফুৰিব। আৰু ইয়াত আহি এইটো জন্ম দেখিলে যে ভাল মা দেউতা, তাত আহি জন্ম ল'লে, তাৰ সাধনা যিখিনি তলে তলে আছিল পূৰা কৰিলে, আৰু সময় হ'ল তে গুচি গ'ল। মাক বাপেকে এইটো ভাবিব লাগে যে আমি এজন সৎপুৰুষক নিজৰ গৰ্ভত স্থান দিলোঁ, ঘৰত স্থান দিলোঁ, তেওঁৰ সেৱা কৰিবলৈ পালোঁ, আৰু তেওঁ সময় হ'ল আৰু গুচি গ'ল।